হেল্ল' ফ্ৰেণ্ডছ, ৰাতিপুৱাৰ চাহ কাপেৰে দিনটিৰ আৰম্ভণি কৰি বাৰ লগত বজাৰলৈ বুলি ওলালোঁ। প্ৰথমে আহিলোঁ মোৰ মৰি থকা জীৱনসংগীক জীৱনদান দিবলৈ। তাৰে পিছত আহিলোঁ কেতিয়ানো কিনিব পাৰিম বুলি ভাবি থকা এখন ঠাইলৈ। দেখি চাগে বুজি পাইছেই। এতিয়া আকৌ এনে এবাৰ ভি-মাৰ্টলৈ আহিলোঁ। বস্তুবোৰৰ যিমানহে দাম, কিনিবতো নোৱাৰোঁ, কিন্তু চাবতো পাৰোঁ। নমস্কাৰ বুলি কৈ স্মাৰ্ট পইণ্টলৈয়ে আহিলোঁ। বায়ে হেনো কিবা খোৱা বস্তু লয়। তাতে কিবা কিবি লৈ আমি দুয়োজনীয়ে 40 টকা ভৰি টেষ্ট নোহোৱা মিল্কশ্বেক দুটা খাই আহি ঘৰ পালোহি। গধূলি আকৌ মই লাগিলোঁ ভাৰতৰ মেপ আৰু অসমৰ মেপ বনোৱাত। গোটেই ভূগোলখনে ওলোটাই দিছোঁ। কেৱল বনাই থাকিলেতো নহ'ব, ধুনীয়াকৈ গোলাপ ফুলৰ মাজেৰে মোবাইলটো টানি আনি ভিডিঅ' শ্বুট কৰি তাক খাবও লাগিব। ৰাতি আকৌ দেউতাৰ লগত আহিলোঁ মুনবাহঁতৰ ঘৰত। ভাত খোৱা নিমন্ত্ৰণ আছে। আহিয়েই দেখোঁ মোক অকলে এৰি খাব লৈছেই। খাই উঠি ৰৈ থকা ই ৰিক্সা এখনত উঠি তিনিওটাই অকণমান কথা পাতি ঘৰলৈ বুলি আহিলোঁ। যাওঁতে বাৰু দেউতাৰ লগতে গ'লোঁ, আহোঁতে পাগলীজনী আৰু খুৰা আৰু খুৰীমাৰ লগত আহিলোঁ। আজিলৈ আহিছোঁ, বাই।